জব এডুকেশ্যন চেনেলটো আপোনালোকে স্বাগতম জনাইছোঁ। ইতিমধ্যে ডাক বিভাগৰ নতুন চাকৰিখিনিৰ কাৰণে এটা ভাল খবৰ আহি পৰিছে, যিটো আপোনালোকে জানে আমি সকলোখিনি আপডেট আমাৰ চেনেলটোৰ পৰা দি থকা হয়। যিটো 40,500 হয়, এই 40,500ৰ কাৰণে আপোনালোকৰ কি ডকুমেণ্ট লাগিব তাৰ বিষয়ে আগতীয়াকৈ আপোনালোকক মই জনাইছে। আৰু এইখিনি আপোনালোকে ভালকৈ ৰাখিব লাগিব। আৰু বিভিন্ন ধৰণৰ প্ৰশ্ন যিসকলে কমেণ্ট ছেকশ্যনত সুধিছিলে বা মই উত্তৰ দিব পৰা নাই, এই সকলোখিনি আপোনালোকৰ কমেণ্টবিলাক চোৱা হ'ব। লগতে বহুতে মোক সুধি আছিলে যে পাৰ্চেণ্টেজ সঠিকৈ কিমান লাগিব দাদা সেইটো কওক, কাৰণ এপ্লাই কৰোঁতে 100 টকা আমাৰ যায়। গতিকে প্ৰত্যেকবাৰে আমি এপ্লাই কৰোঁ 100 টকা আমাৰ এপ্লিকেশ্যন ফিজটো যায়। লগতে অনলাইন কৰা মানুহজনেও কিন্তু বেলেগ এটা ফিজ লয়। গতিকে আমি 200 টকাকৈ প্ৰত্যেক বছৰে দিব লগা হয়, কিন্তু চাকৰিটো নাপাওঁ। ইয়াৰ বিষয়ত আমি সকলোখিনি ডিটেইলছত চাম। আৰু বহুতে মোক সুধিছিলে যে কোন কেইটা পদত এপ্লাই কৰিলে আমি আমাৰ কম নম্বৰ থাকিলেও আমি চাকৰিটো লাভ কৰিব পাৰিম। গতিকে ভালেখিনি GDS, BPM, AVPM পদ মুকলি হ'বলৈ গৈ আছে, যিহেতু এই সকলোখিনি ক্ৰাইটেৰিয়াৰ লগতে কোনকেইটা পষ্টত আবেদন কৰিলে আপোনালোকৰ ভাল হ'ব বা কি প্ৰয়োজন হ'ব সকলোখিনি চাম। লগতে প্ৰথমটো কথা আমি ডিছকাছ কৰিম যে মোক বহুতে সুধি আছিলে দাদা মই ফাৰ্ষ্ট ডিভিজন পাইছোঁ মেট্ৰিকত, বা মই ছেকেণ্ড ডিভিজন পাইছোঁ, মই এপ্লাই কৰিব পাৰিমনে, বা মই ধৰি লোৱা মোৰ ভাগৰ পাৰ্চেণ্টেজ ইমান কম হৈছে, এইবাৰ চাকৰি নহ'ব কাৰণ মই কেইবাবাৰো অনলাইন কৰিছোঁ। যিহেতু মই আপোনালোকৰ ন'টিছখন দেখুৱাইছিলোঁ আমাৰ চেনেলটো একেবাৰে শেষত, যিটো প্ৰথম ভিডিঅ' দিছিলোঁ ডাক বিভাগৰ, তাতে মই উল্লেখ কৰিছিলোঁ যে এইবাৰ যিহেতু প্ৰক্ৰিয়াবিলাক অলপ বেলেগ ধৰণৰ হয় ডাক বিভাগৰ, গতিকে আপোনাৰ পাৰ্চেণ্টেজটো মেটাৰ নকৰে। ইয়াতে আপোনালোকে কিমান ভালকৈ আপোনালোকে কাৰেকশ্যন কৰি এপ্লিকেশ্যনখন এপ্লাই কৰিছে সেইটোৰ ওপৰতে বেছি ডিপেণ্ড কৰে। আৰু লগতে ইয়াতে আপোনালোকে উল্লেখ কৰিছে কিছুমানৰ 75% হ'লেও কিছুমানে চাকৰি নাপায়, কিন্তু তাতে যদি আপোনালোকে চাই 70% থকাজনে পাই যাব, কিন্তু 75 থকাজনে নাপায়। আৰু তেনেক্ষেত্ৰত আপোনালোকৰ যিহেতু OBC, জেনেৰেল বা SC ST যিটো আপোনালোকৰ কাষ্টৰ ওপৰতো ডিপেণ্ড কৰে, কেটেগৰীৰ ওপৰত ডিপেণ্ড কৰে, কিন্তু কিছুমানে এপ্লাই কৰিব নাজানিও কিন্তু চাকৰিটো পাবলৈ সক্ষম নহয়। গতিকে ইয়াৰ ক্ষেত্ৰত এটা কথাই আপোনালোকে মোক বহুতে সুধিছিলে যে মই 45% আছে মেট্ৰিকত, মোৰ 50% আছে, 60% আছে, 70% আছে, বা 75 আছে, বা 80 আছে, বা 90 আছে, মই এপ্লাই কৰিব পাৰিমনে? নিশ্চিতৰূপে পাৰিব। আপোনাৰ পাৰ্চেণ্টেজ যিমান নাম্বাৰ বা যিমান শতাংশই নহওক, ইয়াতে এবাৰ এপ্লাই কৰাটো ভাল কথা হ'ব। কিয়নো আপোনালোকে 100 বা 200 টকাৰ লগত যদি এইবাৰ এপ্লাই চান্সটো হেৰুৱাই দিয়ে, তেতিয়া আপোনালোকে বহুত ডাঙৰ এটা অৰ্থাৎ পলম কৰাৰ নিচিনা হ'ব, বা আপুনি নিজৰ যিটো কোৱালিটি হয় সেই কোৱালিটিটো আপোনালোকে এইবাৰ যিটো প্ৰচেছ হ'ব তাত আপোনালোকে কম্পিটিশ্যনত ভাগ ল'ব নোৱাৰিব। গতিকে ইয়াতে মোক বহুতে সুধিছে যে এই পাৰ্চেণ্টেজখিনি থাকিলে যিসকল কৰোণা টাইমত বা COVID-19ৰ সময়ত যিসকলে পৰীক্ষা দিছিলে তেওঁলোকৰ নম্বৰবিলাক ডিডাক্ট কৰিব নেকি, অৰ্থাৎ তেওঁলোকৰ নম্বৰবিলাক কাটি দিব নেকি, বা তেওঁলোকে এপ্লাই কৰিব নোৱাৰিব নেকি? মোক এজনে সুধিছিলে যে দাদা মোৰ COVID-19ত মই পাছ কৰা হয়, মোৰ পাৰ্চেণ্টেজ বহুত ভাল হয়, অৰ্থাৎ তেওঁৰ 87% আছে। গতিকে তেওঁ মোক সুধিছিলে যে মই এপ্লাই কৰিব নোৱাৰিম নেকি, বা এনেকুৱা ধৰণৰ কিবা কথা আছে নেকি যে COVID-19ত যিসকলে পাছ কৰিলে তেওঁলোকে ইয়াতে জব নাপাব নেকি? তেনেকুৱা কথা নহয়। সকলো কাৰণে আপোনালোকৰ শিক্ষা অধিকাৰটো একেই হয়। লগতে কৰোণা বা COVID-19 হোৱাৰ কাৰণেহে আপোনালোকৰ এইখিনি প্ৰচেছ হৈছিলে। গতিকে সকলোৱে ইয়াতে এপ্লাই কৰিব পাৰিব। আৰু তেওঁ মোক কৈছিলে যে 87% থাকিলে, 87% যদি আছে মোৰ, পোৱাটো ফিক্স হয়নে? নিশ্চিতৰূপে আপোনাৰ পোৱাটো ফিক্স আছে। কাৰণ বহুতে মোক সুধিছিলে যে যদি ইমান সৰহ পাৰ্চেণ্টেজ লোকে যদি এপ্লাই কৰে, আৰু কম পাৰ্চেণ্টেজ থকা হ'লে এপ্লাই কৰি কোনো লাভেই নহ'বচোন। তেনেকুৱা কথা নাই, আপোনালোকে এপ্লাই কৰক। যিহেতু চাৰ্কুল ৱাইজত আপোনালোকে এপ্লাই কৰিবলৈ দিয়ে, যিটো আপোনালোকৰ ইয়াতে আপোনালোকৰ এইখিনি কথা কি কাৰণে কোৱা হৈছে, যিহেতু এইবাৰ নটিছতে সম্পূৰ্ণৰূপে উল্লেখ কৰিছে, যদি আপুনি ধৰি লোৱা ভালকৈ এপ্লিকেশ্যনখন ভালকৈ ফিল আপ কৰে আৰু আপুনি যদি কম পাৰ্চেণ্টেজ থাকিলেও আপুনি লাভ কৰিব পাৰিব। গতিকে বহুতৰ ৰিজেকশ্যন হয়, তেনে ক্ষেত্ৰতো বহুতৰ থাকি যায়। গতিকে আপোনালোকে এপ্লাই কৰক, যিমান কম পাৰ্চেণ্ট হ'লেও আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু বহুতৰ কমেণ্টখিনি আমি দেখুৱাম। লগতে ইয়াতে আবেদন কৰিবৰ কাৰণে আপোনালোকক কি লাগিব? প্ৰথমটো কথা হ'ল আপোনাৰ যিটো মেট্ৰিকৰ আপোনালোকৰ ডেট অফ বাৰ্থটো লাগিব, অৰ্থাৎ মেট্ৰিকত য'ত আপোনালোকৰ এডমিট কাৰ্ডতে থাকে আপোনালোকৰ ডেট অফ বাৰ্থটো, সেই অনুযায়ী লাগিব। লগতে আপোনালোকৰ ইম্পৰ্টেণ্ট ডকুমেণ্টটো হৈছে আধাৰ কাৰ্ড লাগিব, আৰু এটা হৈছে ইমেইল ID। আপোনালোকৰ ইমেইল IDটো লাগিব, এটা ভেলিড ইমেইল ID, যিটো আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ সময়ত প্ৰয়োজন হ'ব চাকৰিটো পোৱাৰ পাছত, আৰু এটা ভেলিড ফোন নাম্বাৰ, যিটো আপোনালোকে অফিচিয়েলি বা আপোনালোকে ইউজ কৰে, সেই আপোনালোকৰ ভেলিড ফোন নাম্বাৰটো লাগিব, যিটো আপোনালোকে ইউজ কৰি থাকে। সেই ফোন নম্বৰটো আপোনাৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ সময়ত প্ৰয়োজন হ'ব। বাকী আপোনালোকৰ মেট্ৰিকৰ মাৰ্কশ্বিট, পাৰ্চেণ্টেজ, এইবিলাক সকলোবিলাক ডকুমেণ্ট ভেৰিফিকেশ্যনৰ সময়ত প্ৰয়োজন হ'ব। আৰু ইয়াৰ বাবে এপ্লিকেশ্যন ফিজটো আপোনালোকৰ যিহেতু 100 rupees লয়, আৰু ইয়াৰ ক্ষেত্ৰত আপোনালোকে বহুতে মোক যিসকলে প্ৰশ্ন সুধিছিলে সেই সকলোখিনি আমি ডিটেইলছ চাবলৈ বিচাৰোঁ। গতিকে ব'লক তেনেহ'লে আমি সকলোখিনি আৰম্ভণি কৰোঁ। আৰু প্ৰথম কমেণ্টটো হৈছে, বিভিন্ন ধৰণৰ কমেণ্ট আহিছে, তথাপি মই কিছুমান কমেণ্টে আপোনালোকৰ মাজত পঢ়িছোঁ। পোষ্ট অফিচত এপ্লাই কৰিবৰ কাৰণে 10th অৰ্থাৎ মেট্ৰিকত 90 বা 95% থাকিলেহে চিলেক্ট হয়, 60% বা 80% নাপায়। এতিয়া এটা কথা, ইয়াতে কোনো ধৰণৰ এনেকুৱা কথা নাই যে আপোনালোকে
90 বা 95% থাকিব লাগিব তেনেকুৱা কথা নাই। 85% থকা ল'ৰা এজনেও এই চাকৰিটো লাভ কৰিছে। কিন্তু কিছুমানে এপ্লাই কৰাৰ অসুবিধা হয়, ধৰি লোৱা ABPM, BPM, GDS ভালেখিনি পদ ওলায়, তাতে তেওঁলোকে যিটো ভাল চেলাৰী হয় সেই পদটোতে এপ্লাই কৰিবলৈ চিলেক্ট কৰে। গতিকে সেই এপ্লাই কৰাৰ ক্ষেত্ৰত আপোনালোকে য'ত এপ্লাই কৰিব, যিটো আপোনালোকে অনলাইন দোকানীৰ ওচৰত এপ্লাই কৰিব, তাতে আপোনালোকৰ নিজেই নিজৰ ইনষ্ট্ৰাকশ্যনৰ মতেহে আপোনালোকে এপ্লাইটো কৰিব। তেওঁ যি মন যায় তাকে এপ্লাই কৰিবলৈ নিদিব, আৰু পাৰ্চেণ্টেজটো সঠিককৈ বহাব, নিজৰ নামবিলাকো সঠিককৈ বহাব লাগিব। আৰু ইয়াৰ ক্ষেত্ৰত বহুতৰে ৰিজেকশ্যনো হয়। যিটো পোষ্ট অফিচত যিমানবিলাক এপ্লাই কৰে বহুতৰে ৰিজেকশ্যন হয়। গতিকে কিছুমানৰ বহুত বেছি পাৰ্চেণ্টেজ থাকিলেও চাকৰিটো নাপায়। আৰু 90%ৰ ওপৰত নাই যদি এপ্লাই কৰি লাভ নাই, প্ৰিভিয়াছ কাট অফ চাই ল'ব পাৰে। 90%ৰ তলত নানামি। গতিকে ইয়াতে যিহেতু 90% বুলি নহয়, মই এটা কথা ক'ম, সকলো পাৰ্চেণ্টেজ থকাসকলে এপ্লাই কৰক, যিহেতু এইবাৰ সুযোগ আছে। অকল এই কথাটো ক'ম, কাৰণ সুযোগ আছে কাৰণে ভিডিঅ'টো কোৱা হৈছে। লগতে ইয়াতে ইনকম চাৰ্টিফিকেট চবকে লাগিব নেকি, অৰ্থাৎ আপোনালোকে ইনকম চাৰ্টিফিকেটখন মোক বহুতে সুধিছিলে যে ইনকম চাৰ্টিফিকেটটোৰ কাৰণে নিজৰ মা দেউতাৰ ইনকম চাৰ্টিফিকেটখনেই হৈ যাব। এইখিনি আপোনালোকৰ ইয়াতে নিজৰ ইনকম চাৰ্টিফিকেট, যিহেতু আপোনালোকৰ এতিয়া যিটো বয়স আছে, ইনকম চাৰ্টিফিকেট যিহেতু নাথাকে, গতিকে মা দেউতাৰ ইনকম চাৰ্টিফিকেট হ'লে হ'ব। ইয়াতে আপোনালোকৰ মেইনলি ইম্পৰ্টেণ্ট ডকুমেণ্টটো হৈছে যিটো আপোনালোকৰ আধাৰ কাৰ্ড, ফোন নম্বৰ, ইমেইল ID আৰু আপোনালোকৰ মেট্ৰিকৰ মাৰ্কশ্বিটখিনি, আপোনালোকৰ এড্ৰেছ প্ৰুফ বা এড্ৰেছটো ক্লিয়াৰকৈ দিলে হ'ব, আৰু চাৰ্কেলটো চিলেকশ্যন কৰাটো। লগতে ইয়াতে 40% এপ্লাই কৰিব পাৰিবনে, নিশ্চিতৰূপে এপ্লাই কৰিব পাৰিব। সকলো কাৰণে এইখিনি অ'পেন আছে, আৰু যিমান পাৰ্চেণ্টেজ আপোনাৰ কমে থাকক বা বেছিয়ে থাকক, এপ্লাই কৰিব লাগে। যিহেতু আপোনালোকৰ এপ্লাই কৰাটো আপোনালোক কোনো ধৰণৰ অৱহেলা কৰিব নালাগে, আৰু পোৱাটো এবাৰ বহুত এটা চান্স আছে, যিহেতু মই ভিডিঅ' আগৰ পৰা কৈ আহি আছোঁ। আৰু ইয়াতে সুধিছে যিহেতু 10 পাছ যিটো আপোনালোকৰ 65% সকলে এপ্লাই কৰিব, ফাৰ্ষ্ট ডিভিজন থকাসকলেও কৰিব। লগতে ইয়াতে অনলাইন এক্সামত বহুত হাই পাৰ্চেণ্টেজ আছে, আৰু অনলাইন এক্সাম দিয়াসকলৰ পাৰ্চেণ্টেজ ডিডাক্ট কৰিব লাগে। অৰ্থাৎ যিসকলে COVID-19 সময়ত যিসকলে পৰীক্ষা দিছিলে, তেওঁলোকৰ যিহেতু পৰীক্ষা হোৱা নাছিলে, অনলাইন এক্সাম হৈছে, তেওঁলোকৰ নম্বৰবিলাক ডিডাক্ট কৰিব লাগে। কোনো ধৰণৰ ইয়াতে এনেকুৱা পলিচি বা এনেকুৱা ধৰণৰ আপোনালোকৰ ক্ৰাইটেৰিয়া উল্লেখ কৰা নাই, যিহেতু নটিচ অহা নাই, আৰু এইটো পদ্ধতি কেতিয়াও নকৰে। সকলোৱে ইয়াতে অধিকাৰ আছে এপ্লাই কৰা। গতিকে আপোনালোকে অনলাইন টেষ্টেই হওক বা অফলাইন এক্সামেই দিয়া হওক, তেনে কোনো কথা নাই। যাৰ যিমান পাৰ্চেণ্টেজ আছে কিন্তু এপ্লাই কৰিবলৈ সুযোগ দিব। কিন্তু এনেকুৱা এটা তেওঁলোকৰ কাৰণে সুবিধা এটা আছে, যিসকলে COVID-19 যিসকলে পৰীক্ষা দিছিলে তেওঁলোকৰ পাৰ্চেণ্টেজ কিন্তু বহুত হয়, তেওঁলোকে কিন্তু কম্পিটিশ্যন এবাৰ বহুত বেছি এটা হাই কৰিব চান্স এটা আছে। আৰু লগতে অলৰেডি আমাৰ চেনেলটোত যিসকলে আগৰ পৰাই জড়িত হৈ আছে, তেওঁলোকে জড়িত হৈ থাকক, কাৰণ সকলোখিনি কথা আপোনালোকৰ মাজত ডিছকাশ্যন কৰা হয় জানি শুনি পিনে। গতিকে যিসকলে আমাৰ লগত বহুত দিনৰ পৰাই জইন হৈ আছে, তেওঁলোকে জানে যিটো আমি আপকামিং জবৰ ক্ষেত্ৰত ৰিলেটেড আগৰ পৰা কৈ আহোঁ, সেইটো ফাইনেলি আপোনালোকৰ এপ্লাই হয়। গতিকে ইয়াৰ বাবে আপোনালোকৰ 15 জুনত এপ্লাই, এইটো ফিক্স ডেট বুলি ধৰক। 5 জুনত ইলেকশ্যনৰ ৰিজাল্ট প্ৰকাশ কৰিব। গতিকে যিসকলে অপেক্ষা কৰি আছে তেওঁলোকে নিশ্চিতৰূপে ইয়াতে এপ্লাই কৰিব। আৰু এপ্লাই কেনেধৰণে কৰিব, ইয়াতে GDS পদ আহিব, ABPM আহিব, BPM আহিব, অৰ্থাৎ এছিষ্টেণ্ট ব্ৰাঞ্চ পোষ্ট মাষ্টাৰ, লগতে যিটো BPM ব্ৰাঞ্চ পোষ্ট মাষ্টাৰ, আৰু লগতে GDS ভেকেঞ্চি, MTS বিভিন্ন ধৰণৰ থাকিব ইয়াতে। গতিকে আপোনালোকে একেবাৰে যিমান পাৰে সিমান যিটো কম দৰমহা পায় তাতে এপ্লাই কৰিব, যিমানে পাৰ্চেণ্টেজ নাথাকক আপোনাৰ। যদি আপোনাৰ 95 আছে তেতিয়া আপুনি এপ্লাই কৰিব পাৰে, কিন্তু আপোনাৰ যদি কম পাৰ্চেণ্ট আছে, একেবাৰে যিটো কম দৰমহা হয় তাতহে এপ্লাই কৰিব, তেতিয়া আপুনি পোৱা চান্সটো বহুত এটা বেছি থাকে।